যদি টিকেট নাপায় সেই শব্দটো নাহে, টিকেটটো পামেই। মোৰ মতে নৰেন্দ্ৰ মোদীৰ বয়স হোৱা নাই জানো? মই নিজকে নৱপ্ৰজন্মৰ বুলিয়ে ভাবোঁ। খবৰদাৰ, মই কোনোদিন ছিনিয়ৰ চিটিজেন নহওঁ, মই সদায় জুনিয়ৰ চিটিজেন হৈয়ে থাকিম। মইতো চৰকাৰী চাকৰি কৰোঁ নেকি 60 বছৰত ৰিটায়াৰমেণ্টত মই ছিনিয়ৰ চিটিজেন হৈ যাম? আমাৰতো পলিটিচিয়ানৰ ছিনিয়ৰ চিটিজেন বুলি নাই নহয়। নৰেন্দ্ৰ মোদীৰ বয়স হোৱা নাই জানো? বয়সটো হ'লেই আনফিট হ'ব নেকি? মানে এজন 60 বছৰীয়া ল'ৰায়ো মানে তেওঁৰ দম নাই, তেওঁ পাহাৰ এটা বগাব নোৱাৰে। মইতো ইয়াৰ পৰা খোজকাঢ়ি যাওঁতে নগাঁৱলৈ মই খোজকাঢ়ি যাব পাৰোঁ। মাজে মাজে খালি মোক লাল চাহ একাপ লাগিব আৰু খাবলৈ একো দিব নালাগে। যোনে বিজেপিৰ টিকেট পাব তেওঁৱেই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু মই ভাবোঁ যে মোৰ বাহিৰে আন কোনোবাই ইয়াত বিজেপিৰ টিকেটত ইলেকশ্যন খেলিব, সেইটো মই কেতিয়াও ভবা নাই আৰু ভাবিব লগা কথা নহয়। মই মানে অনুভৱ কৰিছোঁ, মই কোৱা নাই, মই অনুভৱ কৰিছোঁ যে ইলেকশ্যনৰ পিছতহে ৰাইজে মোক সম্বৰ্ধনা জনাবলৈ এই মিটিংখন পাতিছে। এইখন মই যেন পতা নাই, ৰাইজেহে পাতিছে। অতুল বৰা ইলেকশ্যনত জিকাৰ পিছৰ যিটো পৰিৱেশ, আজিয়েই মই তাৰ সোৱাদটো পালোঁ, সেইটোৱে কৈছোঁ। মই প্ৰচাৰ চলোৱাসকলক মই বেয়া নাপাওঁ, তেওঁলোকৰ নিজা ইচ্ছা পূৰণ কৰিবলৈ তেওঁলোকে নিশ্চয় চেষ্টা কৰিব আৰু যোনে বিজেপিৰ টিকেট পাব তেওঁৱেই ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু মই ভাবোঁ যে মোৰ বাহিৰে আন কোনোবাই ইয়াত বিজেপিৰ টিকেটত ইলেকশ্যন খেলিব, সেইটো মই কেতিয়াও ভবা নাই আৰু ভাবিব লগা কথা নহয়। সেইকাৰণে মই ইমান ছিৰিয়াছ নহয়। তেওঁলোকে প্ৰচাৰ চলাইছে, প্ৰচাৰ চলোৱাত বাধা ক'ত? এতিয়াতো ডিমৰীয়াততো SC হোৱাৰ পিছত 15-16টা কেণ্ডিডেট ওলাইছে, তেওঁলোকে প্ৰচাৰ চলাইছে, বাধা ক'ত? এজনহে পাব টিকেট, হয় বয়স হৈছে। সেই বয়সত নৰেন্দ্ৰ মোদীৰ বয়স হোৱা নাই জানো? বয়সটো হ'লেই আনফিট হ'ব নেকি? মানে এজন 60 বছৰীয়া ল'ৰায়ো মানে তেওঁৰ দম নাই, তেওঁ পাহাৰ এটা বগাব নোৱাৰে, 2 কিলোমিটাৰ খোজকাঢ়ি গ'লে ভাগৰ লাগে। মইতো ইয়াৰ পৰা এতিয়াও যদি আপোনালোকে প্ৰতিযোগিতা কৰে, মইতো ইয়াৰ পৰা খোজকাঢ়ি যাওঁতে নগাঁৱলৈ মই খোজকাঢ়ি যাব পাৰোঁ। মাজে মাজে খালি মোক লাল চাহ একাপ লাগিব আৰু খাবলৈ একো দিব নালাগে। আৰু ৰাতি হ'লে আঁঠুৱা এখন লাগিব, তাৰ বাহিৰে মোক তলতো একো দিব নালাগে, পাকাৰ ওপৰতো মই শুই থাকিব পাৰিম। ৰাতি হ'লে আঁঠুৱা আৰু গোটেই যাত্ৰাটোত মোক মাজে মাজে 1 কিলোমিটাৰ 2 কিলোমিটাৰ মূৰে লাল চাহ একাপ দিলেই মই এনাৰ্জিটো পাওঁ। তাৰমানে মই নিৰ্দলীয় খেলটো মই কামনা কৰোঁ। কিয় জানেনে? নিজকে অকণমান জুখিবলৈ সুবিধা এটা পাব, সেইটো তেওঁলোকৰ কাৰণে কিমান আনন্দৰ কথা হ'ব আৰু ময়ো মোৰ কাৰণেও কিমান আনন্দৰ কথা হ'ব। মই নিৰ্দলীয় খেলিবলৈ মই আচলতে খেলাটো মই বিচাৰোঁ আচলতে মনে প্ৰাণে, কাৰণ তেওঁলোকেও নিজে কিমান ভোট পাব পাৰে